নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত আছিল। আদালতত উন্মোচন ভয়ংকৰ তথ্য। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP। শিক্ষা বিভাগে জাৰি কৰিলে 35টাকৈ নিৰ্দেশনা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত। ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। এই ষড়যন্ত্ৰত জড়িত আছিল অমৃতপ্ৰভা মহন্তও। ষড়যন্ত্ৰত অভিযুক্ত হোৱাৰ বাবে নাকচ কৰা হৈছে জামিন আবেদন। অসৎ উদ্দেশ্যৰে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ প্ৰচেষ্টা চলাইছিল। বিত্তীয় খেলিমেলিত অভিযুক্ত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা। জুবিন গাৰ্গে ধন জমা ৰখাৰ পিছতো কিয় জনোৱা নাছিল পৰিয়ালক? ধন আত্মসাতৰ বাবে মনে মনে আছিল দুই অভিযুক্ত। 13 ফেব্ৰুৱাৰীত হ'ব পৰৱৰ্তী শুনানি। বিশ্বাসঘাতকভাৱে জুবিন গাৰ্গক হত্যা কৰা হল। আজি আদালতে নাকচ কৰিছে 3 অভিযুক্তৰ জামিন। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ মন্তব্য। জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণ পৰিকল্পিত। ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল SOP। মেট্ৰিক HS পৰীক্ষাত তন্নকৈ চলোৱা হ'ব তালাচী। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। পৰীক্ষা কেন্দ্ৰৰ নিৰক্ষৰৰ বাবেও কঠোৰ প্ৰশাসন। পৰীক্ষা হলৰ ভিতৰলৈ নিৰক্ষও নিব নোৱাৰিব মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব CCTV কেমেৰা। প্ৰশ্ন কাকত আৰু উত্তৰ বহী নিৰীক্ষণ কক্ষত থাকিব CCTV কেমেৰা। পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব CCTV কেমেৰা। পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক। শালীনতা বজাইহে ছাত্ৰীৰ চেকিং কৰিব পাৰিব। ইংৰাজী, অসমীয়া, বড়ো আৰু হিন্দী ভাষাত ছপা হ'ব প্ৰশ্ন কাকত। প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰত। প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হ'ব বিভাগ। 10 পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 1046টা পৰীক্ষা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। 11 পৰা 16 মাৰ্চলৈ HS চূড়ান্ত পৰীক্ষা। 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,344 গৰাকী পৰীক্ষাৰ্থী।